তেখেতসকলৰ বৰ প্ৰশংসনীয় মানে পদক্ষেপ লৈছে। আজি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেখেতসকলে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিছে। ইতিমধ্যে গুৱাহাটী মেডিকেল কলেজৰ পৰা সম্পূৰ্ণ টীম আহি পাইছে, দুখনকৈ গাড়ী থিয় হৈ আছে। গতিকে ৰক্তদানটো আচলতে মহান দান। জুবিন গাৰ্গে গোটেই জীৱন লোকৰ কাৰণে কাম কৰি গ'ল। আজি মোক খুব ভাল লাগিছে, মানুহৰ সহযোগ বহুত, সকলোখিনি খুব নিয়াৰিকৈ হৈ আছে এতিয়ালৈকে। ৰুৰেল ইউথ ক্লাবৰ সৌজন্যত আৰু শ্বাহিদুল ৰহমান পুথিভঁৰালৰ সৌজন্যত উদ্যোগত এই ব্লাড ডনেশ্যন কেম্প তেখেতসকলে আয়োজন কৰিছে। বৰ প্ৰশংসনীয় পদক্ষেপ। মানে জুবিন গাৰ্গৰ জীৱনৰ যিটো মতাদৰ্শ, মানুহৰ কাৰণে কাম কৰা। জুবিন গাৰ্গ মানে শিল্পী পিছতহে, গান গোৱা মানুহজন পিছতহে আহে আমাৰ কাৰণে, ইমানেই মানৱ দৰ্দী আছিলে। বৰ মহান কাম হৈছে। তেখেতসকলক সকলোলৈকে সেৱা জনাইছোঁ, আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। তেখেতসকল সফল হওক আৰু অঞ্চলটোৰ উন্নতিৰ কামনা কৰিছোঁ। আমাৰ আজি ৰুৰেল ইউথ ক্লাব এণ্ড শ্বাহিদুৰ ৰহমান লাইব্ৰেৰীৰ উদ্যোগত আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ, অসমৰ সকলোৰে মানৱ দৰদী শিল্পী, আমাৰ হিয়াৰ স্পন্দন জুবিন গাৰ্গ ডাঙৰীয়াৰ সোঁৱৰণত আজি আমি ব্লাড ডোনেশ্যন কেম্প আয়োজন কৰিছিলোঁ। সেই অনুষ্ঠানত আমি আমাৰ সকলোৰে পৰিচিত আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ সহশিল্পী, বাদ্যযন্ত্ৰ শিল্পী ৰাজা বড়ো ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছিলোঁ এই অনুষ্ঠানটো উদ্বোধন কৰাৰ কাৰণে। তেখেত আহি আমাৰ অনুষ্ঠানটো উদ্বোধন কৰিলে। লগতে আমি আমাৰ ৰুৰেল ইউথ ক্লাবৰ সকলো কৰ্মকৰ্তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ স্থানীয় ৰাইজক, সকলো ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়ালে। আশা কৰিছোঁ এই অনুষ্ঠানটো যাতে আমি ভালে ভালে পাৰ কৰিব পাৰোঁ। আমাৰ এতিয়ালৈকে 50 মান হৈছে। হয়। ৰুৰেল ইউথ ক্লাব এণ্ড শ্বাহিদুৰ ৰহমান লাইব্ৰেৰীৰ তৰফৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ ব্লাড বেংকৰ সহযোগত এটি ৰক্তদান শিবিৰৰ আয়োজন কৰিছিলোঁ। আৰু এই ক্ষেত্ৰত আমাক বিশেষভাৱে সহায় কৰিছিলে ৰক্তদান ভাণ্ডাৰ গুৱাহাটী মেডিকেল কলেজৰ দীপংকৰ ডাক্তৰ দীপংকৰ বৰুৱা ছাৰে। এই ক্ষেত্ৰত তেখেতে বহুখিনি আমাক উৎসাহ দিছিলে, বহুখিনি আইডিয়া আমাক দিছিলে, পৰামৰ্শ দিছিলে। আৰু শেষত আমি গোটেইবিলাক ল'ৰা মিলি, আমাৰ মানে ক্লাবৰ গোটেইবিলাকে মিলি আমি এটা গ্ৰুপ সৃষ্টি কৰিছিলোঁ আৰু বহুতক আমি আগ্ৰহিত কৰিছিলোঁ ব্লাড ডোনেশ্যন কৰাৰ কাৰণে। আৰু সদশেষত আমি এতিয়ালৈকে 70-80 জনমানৰ নাম পঞ্জীয়ন কৰিছোঁ ব্লাড ডোনেটৰ হিচাপে।